অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমি অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহত আমি যি বিজেপি বিৰোধী সামূহিক যিটো আমি যুঁজ সকলোৱে সন্মিলিতভাৱে কৰাৰ যিটো পণ লৈছোঁ, সেই যুঁজখন অধিক শক্তিশালী হ'ব, দৃঢ় হ'ব। গতিকে মই আহি থাকিব লগা দিনসমূহত গৌৰৱ গগৈ ডাঙৰীয়া আৰু তাৰ লগতে অসমৰ ৰাজনৈতিক দলসমূহে প্ৰত্যেকেই যাতে বিজেপি বিৰোধী এই যুঁজখন অধিক গতিশীল ৰূপত আগবঢ়াই লৈ যায়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ বা মই কামনা কৰিছোঁ। মই আশা কৰিছোঁ নিশ্চিতভাৱে হ'ব, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা নিজা এটা ভাৱমূৰ্তি আছে। লোকসভাৰ মজিয়াত উপদলপতি হিচাপে তেওঁ দি পাৰদৰ্শিতা দেখুৱাইছে। সেইটোৱে অসমৰ মানুহৰ মাজত এটা বহু দিনৰ আগৰ পৰা এটা আশাৰ ৰেঙনি জগাইছিলে। আৰু লোকসভা নিৰ্বাচনতো, যোৰহাট লোকসভা নিৰ্বাচনত যিটো ফলাফল ৰাইজে দিলে, সেইটো তাৰে প্ৰতিফলন। গতিকে নিশ্চিতভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই, মই ভাবোঁ যে আহি থাকিব লগা দিনসমূহত তেখেতৰ নেতৃত্বত এই গোটেই বিষয়বোৰ অধিক গতিশীল আৰু শক্তিশালী ৰূপত আগবাঢ়িব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।